তিতাবৰবাসীয়ে কৈছে যে এইটোতো ট্ৰিপল ইঞ্জিন হৈ গ'ল, অৰ্থাৎ কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি আৰু আমাৰ তিতাবৰতো প্ৰথমবাৰৰ বাবে বিজেপি হয়। আমাৰ জনপ্ৰিয় যুৱনেতা ধীৰাজ গোৱালাৰ কান্ধত গুৰু দায়িত্ব পৰিছে। আমি স্থানীয় সাংসদ বা আমি দলৰ কাৰ্যকৰ্তা হিচাপে আমিও লগত আছোঁ। তিতাবৰবাসীৰ ৰাইজৰ আশীৰ্বাদেৰে তেখেত বিপুল ভোটত জয়যুক্ত হৈছে। আমাৰ আজি গোটেই কাৰ্যকৰ্তাসকল বুথ পৰ্যায়ৰ সভাপতিৰ পৰা জিলা সভাপতিলৈকে সকলো আজি একত্ৰিত হৈছে, পুনৰপণ লৈছে সংগঠন শক্তি কৰাৰ লগে লগে য'ত পূৰ্ণাস্থি অহুৰপুৰুষাৰ্থ কৰি যাব তিতাবৰৰ সৰ্বাংগীন বিকাশৰ বাবে। আমি প্ৰতিশ্ৰুতিবদ্ধ, দায়বদ্ধ, সংকল্পবদ্ধ। আমাৰ ৰাইজে সকলোৱে আমি জানো, নিজেও জানো, ধোদৰ আলিৰ সম্প্ৰসাৰণ আৰু পুনৰ নিৰ্মাণৰ পৰা আদি কৰি ইয়াত খোৱাপানীৰ স্বাস্থ্যসন্মত খোৱাপানীৰ বিতৰণ ব্যৱস্থা, আমাৰ বহু কামেই ইয়াত এতিয়াও কৰিবলৈ বাকী আছে। আৰু সেইকাৰণে আচলতে বীতশ্ৰদ্ধ হৈ আজিৰ তাৰিখত তিতাবৰবাসী ৰাইজ আমাৰ সৈতে হাতে হাত ধৰি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আমাক আশীৰ্বাদ দিছে।